AICC সেক্ৰেটাৰী সাথে ডাঙৰীয়াই বহুত ধুনীয়া কথা কৈছে। মই আপোনালোকক এষাৰ কথাই কৈ যাওঁ। দুদিনমানৰ আগতে চিফ মিনিষ্টাৰে মোক ধমকি দিছিলে কি বুলি যে হিমন্ত বিশ্বই মাকৰ গাখীৰ খাই পেলাই ডাঙৰ হৈছে। মই কি ক'লো যে ময়ো আমুল তাজা খাই ডাঙৰ হোৱা নাই। তাৰপিছত 2000 এতিয়া আজি হৈছে 4 মে 2025 চন। 2026 চনৰ 10 মে পিছত 1 ঘণ্টা হিমন্ত বিশ্বক আমি দিছপুৰত থাকিবলৈ নিদিওঁ। আমি দিছপুৰৰ পৰা পদুম ফুলৰ শিপা উভালি ব্ৰহ্মপুত্ৰত পেলাবৰ কাৰণে আমি যিখন যুদ্ধ আৰম্ভ কৰিছোঁ, এই যুদ্ধ আপোনালোকে হাতখন শক্তিশালী কৰিব লাগিব। আৰু আজি হৈছে 4 তাৰিখ, মাজত 2 দিন আছে। 5, 6, 7 তাৰিখে পঞ্চায়তৰ ভোট হ'ব। এতিয়া ARDFৰ তলা চাবি মাজে মাজে মই দেখিছোঁ। যোৱা MP ইলেকশ্যনত বদৰুদ্দিন আজমল চাহাবক 10 লাখ ভোটত ইয়াৰ মানুহে হৰুৱাইছে। কি কাৰণে হৰুৱালে? কাৰণ আমি ধৰ্মীয় যিটো মৌলবাদী ৰাজনীতি, যিটো হিন্দু মৌলবাদ RSSে কৰে, যিটো হিন্দু মৌলবাদ BJPয়ে কৰে, সেইটো মুছলমান মৌলবাদ আজমল চাহাবে কৰে। আমি যেনেকা দুটা হাত নবজালে তালি নাবাজে, যদি মুছলমানসকলে মৌলবাদী ৰাজনীতি বাদ দিয়ে, তেতিয়া আমাৰ সেইফালেও হিন্দুসকলেও এই মৌলবাদী ৰাজনীতিটো বাদ দিব। আৰু যোৱাবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া হৰাৰ কাৰণে আমাৰ গোটেই উজনি অসমত মিলাই আমি অসমত 76 লাখ ভোট পাইছোঁ। 76 লাখ ভোট পাইছোঁ। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী চকীৰ পৰা বগৰাবৰ কাৰণে আমাক আৰু মাত্ৰ অসমত 10 লাখ ভোট লাগে। অসমত আৰু মাত্ৰ 10 লাখ ভোট লাগে। যেতিয়া এইফালে তলা চাবি পুৰা নাইকিয়া হৈ যাব, আমাৰ সেইফালে পদুম ফুলৰ শিপাটো শুকাই যাব। এই দুখীয়া মানুহৰ কাৰণে, খেতিয়কৰ কাৰণে, শ্ৰমিকৰ কাৰণে, মহিলাৰ কাৰণে, যুৱকৰ কাৰণে BJPয়ে চিন্তা নকৰে। BJP হৈছে ধনী মানুহৰ পাৰ্টি। BJP হৈছে বেপাৰী মানুহৰ পাৰ্টি। এওঁলোকে ধনী ধনী আদানী আম্বানীৰ নিচিনা মানুহবিলাকৰ কাৰণে কাম কৰে। আৰু কংগ্ৰেছ হৈছে দুখীয়া মানুহৰ পাৰ্টি। কংগ্ৰেছ খেতিয়কৰ পাৰ্টি। কংগ্ৰেছ গৰীবৰ পাৰ্টি। কংগ্ৰেছৰ যেতিয়া হাতখন দুৰ্বল হয়, আমাৰ গাঁৱৰ মানুহবিলাক দুৰ্বল হয়।